হেল্ল' এভৰিৱান, আজি বনাবলৈ ওলাইছোঁ সৰিয়হৰ দি সৰু ভাঙন মাছৰ চৰচৰি। এয়া দি দিছোঁ তেলত পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ৰঙচুৱা হৈ গৈছে, এতিয়া ইয়াতে দি দিম সৰিয়হখিনি পিচি থৈছিলোঁ। ইয়াতে আদা নহৰু জলকীয়া এইখিনি দি কিনে মিক্স কৰি ল'ম। তাতে জোখমতে হালধি আৰু জোখমতে নিমখ আৰু তাতে দি দিম কাশ্মীৰী মিৰ্চ অলপ, কাৰণ কালাৰটো খুব ধুনীয়া হয়। আৰু ইয়াতে যিহেতু সৰিয়হৰ হালধীয়া ৰংটো আছে, সেইকাৰণে হালধি কম পৰিমাণে দিছোঁ। নিদিলেও হয়, কিন্তু মই অলপ দিছোঁ। এয়াই হৈ গৈছে ধুনীয়াকৈ, তেলখিনি ওপৰত বিৰিঙি গ'লে গম পাব যে পেষ্টটো হৈ গৈছে। যেতিয়া শুকাই যাব পানীটো, তাতে দি দিম ভাজি থোৱা ভাঙন মাছখিনি দি অকণমানি পানী দি কিনে ভাপত দিম। তেতিয়া সৰিয়হৰ গোন্ধটো মাছৰ ভিতৰত সোমাই যায়, তেতিয়া কোমলো হয়, খায়ো সোৱাদ লাগে। এয়া কোমলি গৈছে আৰু মাছখিনি খাবলৈ খুব সোৱাদ হয়। একো চব্জি পাচলি নোহোৱাকৈ এনেকৈ যদি চব্জি পাচলি যিসকলে নাখায় এনেকৈও বনাই খাব পাৰে। এতিয়া হৈ গৈছে, তাতে অলপ ধনিয়া পাত দি কিনে লৰাই ল'ম। খাবলৈ হৈ গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব।